first of all, hey guys, Korea mur 50k complete hoi gol aji. Bahut besi happy. Actually, mur diporia 3ta man bodat moi sai asilu mane ketia hobo moi asilu bahirot kiba ta kamot goisilu. Tar pisot jetia 50k hol. মই কেনুকা হৈ গৈছো কিন্তু বাহিৰৰ আছনো এক্সাইটমেন্টটো মানে ইমান দেখুৱাব পৰা নাই মানুহৰ আগত কিন্তু মানে বিৰাট বেছি হ্যাপি হৈছিল মানে কাৰণ আপোনালোকেও জানে ন মই কিমান কৈছি মোক সোনকালে 50k কৰি দিয়ক মানে যেতিয়া আপুনি কাম এটাত লাগি থাকিব ন যেতিয়া তাৰ পৰা সৰু এটা ৰিজাল্টটো পাম ন 50k তো এনে ধৰক বহুতৰ ক্ষেত্ৰত বহুত সৰু হয় এমাউন্টটো মানে সাবস্ক্ৰাইবাৰ কিন্তু মোৰ ক্ষেত্ৰত মানে এই 50k টোৱে বহুত বেছি ডাঙৰ মানে মোক আৰু উৎসাহিত কৰিছে আৰু মানে কি আৰু যেন আকলে ভাল ভিডিও বনাই যাও এই 50k টো এটা মানে লাগিছিল মানে এটো এটা কিক আৰু মানে মোৰ লাইফত মানে এই কিকটো পৰিলে ন তো আৰু মানে মোৰ মানে ইনস্পায়াৰ হৈ গলো এই 50k ৰ পৰা তো আপোনালোকক সকলোকে বহুত বেছি থ্যাঙ্কস কাৰণ আপোনালোকে কৰিলে মোৰ 50k আজি হসাকে বহুত বেছি হ্যাপি আৰু মই ঘৰ আহি পাইছো 8:30 আৰু এতিয়া 9:30 বাজিল প্ৰায় আহি গা পা ধুই মই ভাবিলো নাই এটা ভিডিও কৰো মানে লগে এটা ভিডিও বনাও তো 50k বেলুনটো মানে দাদাক মই যোৱাকালে কৈ থৈ দিছিলো মোৰ 50k হ'ব এটা বেলুন আনি থবি 50k তো হেয়া দাদাই ফুলাই কিনে লগাই দিছে আৰু মোৰ যে আজি 50000 হল মোক মানে উইশ কৰিছে তো কোনে উইশ কৰিছে প্ৰথমটো হল ডিম্পুদা মোক মানে এটা ক্লিপ পঠিয়াই দিছে মানে উইশ কৰি কিনে তো হেতু মই আপোনালোকক দেখুৱাও কিনো উইশ কৰিছে ডিম্পুদাই ন তাৰ পিছত ধনশ্ৰী বা আৰু মনুস্মিতাও উইশ কৰিছে সব দেখুৱাম তো চাওকচোন কিনো কৈছে ডিম্পুদাই মোৰ বিষয়ে মোৰ বিৰাট ভাল লাগিছে দে ডিম্পুদাই পঠাইছে মানে ডিম্পু বৰুৱা বুলি ক'লে অকমান হেৰিটো বেলেগ হৈ যায় দিয়কচোন ইমান ডাঙৰ ইউটিউবাৰ এজনে মোৰ বিষয়ে কিবা এটা কৈছে তো মোৰ কাৰণে বহুত ডাঙৰ কি বুলি কয় এইটো সেইখিনি মানে মোক ভাবিছে আৰু তো চাই লওক হাই দৰ্শনা মানে গ্লেম গাৰ্ল দৰ্শনা মোৰ তৰফৰ পৰা 50000ৰ বহুত স্বাগতম মানে বহুত কংগ্ৰেচুলেশ্যনছ থাকিল আশা কৰোঁ এনেকৈ 1 লাখ হ'ব 10 লাখ হ'ব 50 লাখ হ'ব 60 লাখ হ'ব এনেকৈ বহুত হৈ থাকিব মানে হৈ থাকিব বঢ়িয়া আৰু বিয়াৰ কাৰণেও বেষ্ট অফ লাক আনে বেলা বিয়াৰ কাৰণে দিল লগত দে ময়ো দি লগাই দিছে আৰু মাই বা গম পাইছে নে পোৱা নাই 50k হোৱা বুলি অ মা আজি 50k আছে গম পাইছ না নাই ন মই গম পাইছো কিন্তু মই বাহিৰত আছিলো না মানে মাকো মই কৈছো লগে ফোন কৰি দিছত মায়ে চাইছে মানে মাৰ মোবাইলত দেখা পাইছে 50k মাইনাক মই সেইকাৰণে কেক আনাৰ কথা কৈছো একো নাই কেক নহল কি হল মানে 50k টো মেন ন কেক সেগিলা হৈ থাকিব তো সেইকাৰণে ময়ো মানে নাই মানে এই ফুৰ্তিটো যদি কালিলৈ ভিডিঅ'টো থওঁ এই ফুৰ্তিটো নাথাকিব মানে অকমান হলেও বেলেগ হৈ যাব তো 50k হোৱাৰ দিনা যেটো ফিলিংছ ন সেই ফিলিংছটো মানে 50k হোৱাৰ দিনাহে দিব পাৰিম তো সেইকাৰণে ভাবিলো নাই আজি কেমেৰা এটা কৰিব লাগিব যিমানে যি টায়াৰ্ড নহৈছো মানে চকুটুকু দেখিছেনে পুৰা মানে ভাগৰ লাগিছে দিনটো তথাপিও এই 50k ৰ তুলনাত এই ভাগৰটো বহুত বেছি কম তো মা আজি কিবা কাটিব লাগিছিল কেকটো নাই কি কাটিম বিস্কুট কাটিম নেকি নেকিবা মিঠাই কাটিম ক্ৰীম ৰোল লয়া ক্ৰীম ৰোল হলেও কাটিম আজি কাৰণ ট্ৰেণ্ডত চলি আছে না বস্তুটো জানো ক্ৰীম ৰোল কাটিম একো নহয় চলিব ৰাখ মানে চা কেক হওক ক্ৰীম ৰোল হওক মিঠাই হওক বিস্কুট হওক চানা হওক মানে ফুৰ্তিটো মেন কি কয় আপোনালোকে ফুৰ্তিটো মেন হয় নে নাই বাবা নাখাবা দিয়া মায়ে নতুনকৈ আনালৈ মধুস্মিতা আৰু ধনশ্ৰী বাইনো মোৰ বিষয়ে কি কৈছে শুনি লও আহক Hello friends and hello Darshana মোৰ খুব মৰমৰ ভন্টি দৰ্শনা আৰু আপোনালোকৰ মৰমৰ গ্লেম গাৰ্ল দৰ্শনালৈ 50k কমপ্লিট হোৱা বাবে বহুত শুভেচ্ছা এনেদৰে ভাল কাম কৰি যোৱা আৰু আগবাঢ়ি যোৱা কংগ্ৰেচুলেশ্যন দৰ্শনা বা তোমাৰ যাতে আৰু এনেকৈ সাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকে 50000ৰ পৰা 1 লাখ হৈ যায় তাৰ কাৰণে বহুত শুভকামনা থাকিল আৰু আগবাঢ়ি গৈ থাকে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি সোনকালে 1 লাখ কৰি দিয়ক তো 50000 সাবস্ক্ৰাইবাৰৰ কাৰণে আৰু এবাৰ বহুত শুভকামনা দৰ্শনা বা
সেকেন্ডটো দে আৰু এবাৰ কাটিয়ে লওঁ ৰখাৰখি নকৰোঁ আৰু দে বল একদম তো এয়া কাটিব লাগে এতিয়া দেউতাকো লৈছোঁ মাকো লৈছোঁ দাদাকো লৈছোঁ আৰু আমাৰ টিকলা আছে তাৰপিছত বৰ ডাঙৰ দাদা নাতিব মানে সেইকাৰণে মেইন পাৰ্টিৰ দিনা সিহঁত থাকিব আৰু মই কথাটো কৈ লওঁ কাটিব লাগে আগে কাটি লওঁ তাৰপিছত কম দিয়া দিয়া তহঁতে গান গা হেপী 50K বুলি কওঁ হেপী 50K ফাৰ্ষ্ট অফ অল মই খাওঁ ইমান কষ্ট কৰিছোঁ সেকেণ্ড দাদাক খুৱাই দিওঁ থাৰ্ড মাক দিওঁ কিমান তামোল খাব কিমান ফ'ৰ ডে দেউতাক দিছোঁ বেলেগ দিম আমাৰ লোৱা দেখো লোৱা তাকে লগাই এতিয়া মই ক্ৰেডিটটো কাক দিম চবতকে চাওক ভগৱানটো সহায় লাগিবই ভগৱানকতো বহুত বহুত থেংক ইউ তাৰপিছত নেক্সট থেংকছটো দিম মই দাদাক মানে সি মোক ফাৰ্ষ্ট ট্ৰাইপড পাত আনি দিছিল মানে ইউটিউবত ভিডিঅ' কৰিবলৈ ট্ৰাইপড আনি দিছিল তাৰপিছত আৰু কিবা কিবি যি লাগে আৰু আমাৰ ইউটিউবৰ ভিডিঅ' বনাবলৈ তো গোটেইখিনি দাদাই আনি দিছিল সেইকাৰণে তাক একদম মানে থেংকছ দিছোঁ আৰু থেংকছ একদম ছেকেণ্ড থেংকছটো দিম মই দিক কাৰণ দি বহুতখিনি সহায় কৰিছে মই ছাপৰ্ট ছিষ্টেম বুলি কয় নহয় সি মোৰ ছাপৰ্ট ছিষ্টেম মানে বুজিছেনে থাৰ্ড থেংকছটো মায়ে পাব কাৰণ গোটেই ঘৰখন চম্ভালে মাক থেংকছ মানে মায়ে কি কৰে যে হ'ব দে মই আছোঁ কৰিম তই যা তোৰ কামখিনি কৰ তো মানে সেই ছাপৰ্টটো লাগে ঘৰৰ পৰা তাৰপিছত ফেমিলি মানে দাদা বৌ দেউতা মানে চবেই ছাপৰ্ট কৰে মোক ফুল্লি ছাপৰ্ট কৰে আৰু বৌয়েতো কেতিয়াবা কয় মাতো তই এনেকুৱা ভিডিঅ' বনাব পাৰ বৌয়ে কিছুমান মানে কণ্টেণ্টৰ কথা কয় তই এনেকুৱা টাইপত বনাব পাৰ এটা ভাল কণ্টেণ্ট হ'ব বা কিছুমান ভুল হ'লে বৌয়ে মোক শুধৰাই দিয়ে তো মানে চবেই মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু মানে এই ইউটিউব ক্ষেত্ৰত আৰু দিহঁতৰ ঘৰখনে বহুত বেছি ছাপৰ্ট কৰে আৰু তাৰপিছত থেংকছটো পাব আপোনালোকে মানে আপোনালোকতো মেইন হয় কাৰণ আপোনালোকে যদি ইমানখিনি ধৰক মৰম নিদিলে হয় কেতিয়াও ছাবস্ক্ৰাইবাৰ 50K নহ'ল হয় মানে ইমানখিনি ছাপৰ্ট যদি নকৰিলে হয় তো আপোনালোকক বহুত বেছি থেংকছ মা কিবা কবি আৰু চাওক আপোনালোকে এতিয়া আকৌ 1 লাখ কৰি দিব বিয়াৰ আগত হ'লেতো ভালে পাম কিন্তু বিয়াৰ আগত হ'ব চাগে মাৰ আজি গাটো বেয়া মানে সুস্থ নহয় ইমান মানুহজনী বিৰাট উইক হৈ আছে আজি তথাপিও বিচনাৰ পৰা উঠাই আনিছোঁ বহুত দুৰ্বল লাগি আছে আজি মাৰ আৰু সেয়া আৰু বিয়াও ন তো অকণমান দুখো আৰু অন্তৰত ন কিন্তু দুখ কৰিবলগীয়া একো নাই আমি এটা কি ভুল কৰোঁ জানে আমাৰ সুখৰ মুহূৰ্তবোৰ আমি কান্দি মানে নষ্ট কৰি দিওঁ একচুৱেলি সুখৰ মুহূৰ্তবোৰ বিয়া চিয়া এইবোৰ চেলিব্ৰেশ্যনৰ সময় ন তো ফূৰ্তি কৰিব লাগে ফূৰ্তি আমাৰ মাহঁতে বুজি নাপায় সেইটো কথা তো এই 50Kটো আজি মই চিলভাৰ কালাৰ কিয় আনিছোঁ জানানে মানে সোনকালে প্লে বটনখন লাগে তো সেইকাৰণে চিলভাৰটো আনিছোঁ আৰু গল্ডেনটো আনা নাই গল্ডেনটো আনিম আৰু পিছত এতিয়া কেইটামান চিৰিয়াছ কথা ক'ম আপোনালোকক মানে ইউটিউবে মোক কি দিলে ইউটিউবে মোক প্ৰথমটো দিলে কেমেৰা ফেচ কৰিব পৰা কোৱালিটিটো যিটো মোৰ আগতে একদমেই নাছিল মই কলেজত থাকোঁতে কি হৈছিল জানে মানে কেমেৰা দেখিলে পলাওঁ মানে তেনেকুৱা টাইপত মানে কেমেৰা কথা ক'ব একদমেই নোৱাৰোঁ মই মানে কপি যাওঁ আৰু মাইকত কথা ক'ব দিলেতো মোৰ হ'ল আৰু সিদিনাখন মই মাষ্টাৰ ডিগ্ৰীত মেগাজিন ছেক্ৰেটাৰী আছিলোঁ প্ৰাগজ্যোতিষ কলেজৰ তথাপিও মোৰ মানে এই কেমেৰাৰ আগত কথা কোৱা কেমেৰা ফেচ কৰা এই হেৰিটো নাছিল মানে মই বাকী চব কাম কৰিম কিন্তু যেতিয়া কেমেৰা বা ধৰক মাইক এটা দিব মোক তেতিয়া মানে মই একদমেই নোৱাৰোঁ বা ষ্টেজ এখনত থিয় হৈ যেতিয়া কথা ক'ব লাগিব ন মোৰ মানে ওলাই নাহে কথাবোৰ তেনেকুৱা আছিলোঁ কিন্তু সেইটো লাইফ কি আছিল আৰু ইউটিউবে মোক কি দিলে ইউটিউবে মোক এই বস্তুখিনিয়ে দিলে যিটো মই দুৰ্বলতা আছিল সেইটো মোৰ আগতে উইক পইণ্ট আছিল সেই উইক পইণ্টটোৱে মোক মানে ইউটিউবে আগবঢ়াই নি কিনে এইখিনি কৰিলে তাৰমানে 50K এটা বহুত ডাঙৰ এটা এমাউণ্ট হয় 50K তো এতিয়া ভিডিঅ'টো ইমানতে সামৰোঁ এইটো এটা জাষ্ট এনে ভিডিঅ' আছিল মানে একদম মোৰ মনৰ মানে ফিলিংখিনি মানে কৈ দিছোঁ তো সেইকাৰণে আজি মানে মোৰ ভইচটো একদম ডাঙৰকৈ শুনিছেনে একদম লাউডত কৈ আছোঁ মানে ভাল লাগিছে আৰু কিবা এটা এই সোনকালে 5টো গুচি কিনে 1 হ'ব লাগিব আৰু 0টোৰ কাষত আৰু এটা 0 হ'ব লাগিব হয়নে তো যিসকল নতুন হয় মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ঘণ্টি বজাব ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি তো মৰম দি থাকিব এনেকৈ আকৌ একবাৰ কৈছোঁ আপোনালোকক বহুত বেছি ধন্যবাদ লাভ ইউ অল বাই